চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চান্দনী 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 চান্দনী। কিয় যাম? এইটোতো মোৰো ঘৰ। যিমান সময়লৈকে মন যায় যেতিয়ালৈকে মন যায় থাকিম। থাক তেন্তে। কেতিয়াবা মাথাটো ঠাণ্ডা কৰিবলৈ শিকিবি। ঐ তহঁতে আছান নাই? এটা কাম কৰচোন, মিছেছ বৰুৱা হাত এখন কাটি পেলা। আৰে ৰৈ আছ যে তহঁতে, কাট। পেকিং কৰি বৰুৱা মেনচনলৈ পঠাই দে। কাৰণ মই ঘৰতে ঘৰতে কাজিয়া লগাই ভাল পাওঁ। এতিয়া মনৰ চকুত চন্দ্ৰিকা কি, ঘৰ হতটো বিভীষণ। ভিলেন ভিলেন তাই, কিন্তু আচল ভিলেন আছিলো মই। কেনেকুৱা ফিল্মি ষ্টৰী ন? দাদা, তই ঘৰৰ মানুহৰ পৰা যিমানেই কথাবোৰ লুকুৱাবি সিমানেই তই বেছি মানসিক অশান্তি পাবি। ভণ্টি তই মোৰ কথা বাদ দে, মোৰ জীৱনটো শেষেই। তই যেনিবা বাকী থকাখিনিও এতিয়া শেষ কৰি দিয়াৰ প্লেন কৰিছ, কিন্তু মনৰ কি দুখ দাদা? মনৰ জীৱনটো তই কিয় শেষ কৰিছ? তই কি কাৰণে এইবোৰ কৰি আছ মই নাজানো, কিন্তু তই যি কৰিছ বেয়া কৰিছ। বেয়া কৰিছো, বেয়া কৰিছো। শাস্তি দে মোক, মাৰি পেলা। পেহী, দেউতাৰ আকৌ কি হল? সেইফালে সেইটো অনবৰতে গৰমে হৈ থাকে, ইফালে দেউতা। এইখন ঘৰ নহয়, কিবা আগ্নেয়গিৰি যেনহে লাগিছে। আৰু চান্দিনী, খং নকৰিব পেহী, বেয়া পাই কোৱা নাই নহয়। দিমাগডাল গৰম হৈ আছে, যা তা কথা ওলাই যায়, কি কৰো? দেউতাৰ কি হৈছে কওকচোন, নিজে সুধি লবা। খাটাং, এইখন ঘৰ যে শেষ হব জলদি, সেইটো খাটাং আছে ধৰি থোৱা। কোনেও কাৰো কথা শুনিবলৈ মন নকৰে বে। সেইফালে সেইটোৱেতো বিজনেছ কৰি আছে অৰ্জুনৰ লগত। খা মোৰ মাথাটো, গুচি যাম ৰ কোনবাই না চান্দিনী, বিচাৰি পাবি তাৰপিছত। তোক যিটো কৈছ সেইটো কৰ। ভণ্টি সিয়ে লুকুৱাই ৰাখিছে, তই উলিয়াই ক'ত ৰাখিছে? নহলে জানই নহয় মই কি কৰিব পাৰো। ৰাখ। কাৰ লগত কথা পাতি আছিলে মামা? তোমাক কেলে? আৰে লাগিব আৰু কথা পাতি আছিলে তো কওক। তাৰ মানে আপুনি মাক কোনে কিডনেপ কৰি ৰাখিছে গম পাইছে না? পাইছো, ভণ্টিক মনে কিডনেপ কৰিছে। ফাইনেল।
দিমাগটো গ'ল নে কি হে আপোনাৰ চবন প্ৰাছ খাওক কিছুমান মানুহৰ চিন্তাবোৰ বেয়া এইবোৰ কথাত মন বেয়া কৰি লাভ নাই মই কাৰো কথাত মন বেয়া কৰি থকা নাই বুজি পাওঁ কাৰোবাক আকৌ মই সৰুৰ পৰা লগ পাইছো নহয় বহুতক আকৌ জনা হোৱাৰ পৰাই পাইছো বুজিব কিন্তু আজিলৈকে নোৱাৰিলো কথাষাৰ মোকেই কৈছ বুলি বুজিছো কিন্তু এদিন বুজিবি কাৰ বাবে কোন কি কাষত থাকিলে মানুহৰ অভাৱ বুজা নাযায় কাষৰ পৰা যেতিয়া মানুহ নোহোৱা হয় তেতিয়াহে তাৰ অভাৱটো বুজা যায় ঠিক কথা কাষৰ পৰা মই নোহোৱা দিনা সকলোৱে বুজিব মোৰ অভাৱ ভাবা সকলোৱে এটাৰ পৰা অশান্তি পাই ধনিকায় মন তই এইটো কাম কিয় কৰিলি মন তই মানুহৰ লগত ব্যৱহাৰ কৰিবলৈ নাজানো এই সকলোবোৰ কবলৈ মই মানুহক খুব বেছি দিন সুবিধা নিদিওঁ মন তোমাৰ লগত মোৰ অলপ কথা আছে কওকচোন মোৰ অলপ বিজনেছ সম্পৰ্কীয় কাম আছে শুনিছো তুমি বোলে ডাঙৰ বিজনেছ কৰিছা কিন্তু চাবা মন সময়বোৰ বৰ বেয়া ঠগ নোখোৱাকৈ ব্যৱসায় কৰিবলৈ চেষ্টা কৰিবা ফটা চোলাৰ পৰা যদি বুটাম এটা ছিঙি যায় তেতিয়া কিবা প্ৰব্লেম আছে জানো ছাৰ চিন্তা নকৰিব ঠগ খাই ইমানটো হলো মোক ঠগি বৰ বিশেষ কোনোবা ক্ষতি কৰিব নোৱাৰে আচ্ছা মন তেখেতৰ সৈতে কিবা লাগি আছিলা নেকি নাই লগা আচ্ছা আপুনি কওক কিয় আহিছিল মোক জাষ্ট তোমাৰ অলপ সহায় লাগিছে আপোনাক মোৰ সহায় লাগে আচ্ছা কওকচোন কেনেকুৱা তোমাৰ মাৰ উদ্ধাৰৰ কাৰণে তোমাৰ সহায় লাগে প্ৰথম কথা তেখেত মোৰ মা নহয় মিছেছ বৰুৱা আৰু 2 নম্বৰ কথা মিছেছ বৰুৱা উদ্ধাৰ হওক নহওক মোৰ কোনো কথা নাই চৰি মই আপোনাক সহায় কৰিব নোৱাৰিম তেখেতৰ ঘটনাটোত তোমাৰ নাম সাঙুৰ খাইছে গতিকে সহায় নকৰিলে আমি বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম মোৰ নাম চৰি পাহৰিছিলো মামাই মোক সন্দেহ কৰা কথা আপোনালোকেও যদি মোক সন্দেহ কৰিছে তেনেহ'লে এৰেষ্ট কৰক মই ৰেডি আছো থানাখনটো এতিয়া মোৰ ঘৰহে মন প্লিজ মই তোমাক নিজৰ ভাইৰ দৰে ভাবোঁ আৰু মই আপোনাক বাদ দিয়ক মই সহায় কৰিব নোৱাৰাৰ বাবে বেয়া নাপাব আহোঁ মন কিডনেপাৰ কোন মই সন্দেহ কৰিব পাৰিছো মন আচ্ছা ময়ূৰবাগ চক্ৰৱৰ্তীক তুমি কি বুলি ভাবা সেইজন বোলে তোমাৰ পেহীৰ গিৰিয়েক কেনেবাকৈ চন্দ্ৰিকা বৰুৱাৰ সৈতে লগ হৈ তোমাৰ মাক মানে মিছেছ বৰুৱাক তেওঁলোকে কিডনেপ কৰা নাইতো প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুনৰে ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম
মই জানো বাবা, হৈ থকা ঘটনাবোৰে তোক কিমান কষ্ট দিছে। মই ইচ্ছা কৰিলেও তোৰ কষ্টখিনিক নোহোৱা কৰিব পৰা নাই। মোক তোৰ ভুলি বুজি আছ তই। এবাৰো ভাবিছ নাই তোক সেইদিনাখন মই কিয় তেনেকে কলো। তোৰ ভালৰ বাহিৰে একো চিন্তা কৰিব নোৱাৰো মই। তই বুজি পোৱা হলে ভাল লাগিলহেঁতেন। পখিলা মাও একমাত্ৰ তোৰ বাবেই সেইখন ঘৰতে আছে। তই কৰিবলগীয়া দায়িত্বখিনি তাই পালন কৰিছে। শান্তিত আছে বুলি তাই নাভাবিবি তই। তাই নিজৰ কষ্টটো আনক নেদেখুৱাই। মই জানো তাইক কেতিয়াও নেদেখুৱাই। মাত্ৰ অকলে তাই কান্দে। বুজিবিনে কেতিয়াবা মোক ঘৰখন চম্ভালিবলৈ মই কিমান কষ্ট কৰিলো। কেতিয়াবা বুজি পাবিনে তই? বুজি যদি পাৱই বাৰে বাৰে ঘৰখনৰ মানুহবিলাকৰ লগত কিয় বেয়া হও? মামাই খঙতে কিবা এটা কলে বুলিয়ে কাজিয়া কৰিবলৈ কিয় গলি? কিবা এটা হয় বুলি কণ কেনেকে ধপ ধপ কৰে মই তোক কেনেকে বুজাও? জানো তই কি চাইছ তই এনেকৈ ঠাট্টা কৰিছ? হা স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ। চিগাৰেট খালে মোৰ স্বাস্থ্য হানি হ'ব বুলি পেলাই দিছা ন? নেনো নিন্নো প্ৰেমিষ্টো নানো। বা ইমান খঙত চাইছা যে? তুমি মৰমতহে ক'ব লাগে। নেনো কুন্দ্ৰা নিন্নো প্ৰেমিষ্টো নানো। বহুদিন হ'ল যে পাহৰিছা ন? একো পাহৰা নাই মই। গুড। তুমি দিয়া প্ৰতিটো আঘাতেই মোৰ বুকুত জীয়াই আছে। ভেৰি গুড। লাজ নোপোৱা? যিজনী ছোৱালীয়ে তোমাক জেললৈ পঠালো সেইজনী ছোৱালীৰ ঘৰত থাকিবলৈ লাজ পোৱা নাই তুমি? সেইটো মোৰ প্ৰব্লেম। লাজ নাপাওঁ মই। সেইকাৰণে যিকোনো কাম কৰিব পাৰো আৰু সেইকাৰণে মই নিজৰ সন্তানকো মাৰি পেলাব পাৰো। তাকে ভালকৈ মনত আছে যে তোমাৰ পেটৰ সন্তানটো কেনেকৈ মই জান মনত পৰিছেনে? আচলতে তোক মই সেইদিনা পুলিচৰ ওচৰত দিব নালাগিছিল। তোক পুলিচত দি ভুল কৰিলো মই। তোৰ দৰে মানুহক আচলতে মাৰি পেলাব লাগিছিল। তোক মাৰিয়ে পেলাম মই। কি কৰিছে তুমি? হা কি কৰিছে? মৰি থাকিম মই। তই যিদিনা মোৰ সন্তান পেটত মাৰি পেলাইছিলি সেইদিনা তই মোৰ সন্তানটোৰ কথা ভাবিছিলি? মই যে তোৰ কথা ভাবি তোক মই মাৰি পেলাম। পাগল হৈছ তই? পাগল হৈছো মই। পাগল হৈছো। ইটো অলৰেডি মোৰ জীৱনটো ধ্বংস কৰিলে এতিয়া ঘৰখন ধ্বংস কৰিবলৈ আহিছে। ইয়াক মই মাৰি পেলাম। তাৰপিছত তই জেললৈ যা আৰু হীৰা তাতে ফচি থাকক। নতুন ছাৰে মামা ছাৰকো নিজৰ ফালে কৰিবলৈ আৰম্ভ কৰি দিছে। দুটাকৈ জালিয়া মানুহ একলগ হৈছে এতিয়া গম পোৱা গৈছে আৰু। আপুনি সোমাই দিয়ক। সোমাম তেৰি লুকাওক পলক। কিয় দেখা নাই সেইটো কোন? মন আহি আছে মন। তেৰি অৰ্জুন কি কৰো এতিয়া? দলঙৰ পৰা জাপ মাৰি দিয়ক। পাৰি। দলঙৰ পৰা জঁপিয়ালে মই মৰি থাকিম। আকৌ মই লুকুৱা জেগাটো বিচাৰি দিব লাগিব নেকি? পলাওক চাওক। তই যিদিনা মোৰ সন্তান পেটত মাৰি পেলাইছিলি সেইদিনা তই মোৰ সন্তানটোৰ কথা ভাবিছিলি? মই যে তোৰ কথা ভাবি তোক মই মাৰি পেলাম। পাগল হৈছ তই? পাগল হৈছো মই। পাগল হৈছো। ইটো অলৰেডি মোৰ জীৱনটো ধ্বংস কৰিলে এতিয়া ঘৰখন ধ্বংস কৰিবলৈ আহিছে। ইয়াক মই মাৰি পেলাম। তাৰপিছত তই জেললৈ যা আৰু হীৰা তাতে ফচি থাকক। বৌ ফচি থাকক মানে? বৌৰ লগত ইয়াৰ মৰাৰ কি সম্পৰ্ক আছে? একো সম্পৰ্ক নাই, কিন্তু তহঁতৰ কথাবিলাকে মোৰ মাথাত ধৰিছে সেইকাৰণে তেনেকে কৈছো। প্লিজ মোক সহায় কৰিব নোৱাৰ নাই, কিন্তু বাৰে বাৰে মোক এনেকে বিপদত নাপেলাবি প্লিজ।
তই ইয়াক ইমান গুৰুত্ব দিছ কিয়? কাৰণ মই ভাবো ইয়াৰ ভুল নাছিল, তোৰ ভুল আছিল, তোৰ। দাদা তৰ্ক কৰিবলৈ মন নাই, ভিতৰলৈ যা। দাদা থেংক ইউ। আজি আপুনি নহা হলে তাই মোক মাৰি পেলালেহেঁতেন। বৰ বেছি দিন মই তোমাক বচাই ৰাখিব নোৱাৰিম, সকলোৰে সহ্যৰ এটা সীমা আছে। ধৰক চিয়াৰ্ছ। এই আমি গেলাটো খালেও চিয়াৰ্ছ নকওঁ, লালটো খালেহে কওঁ। মই আকৌ লাল চাহ খালে কৰো, বেয়া বস্তু নাখাওঁ যে, স্বাস্থ্যৰ কাৰণে বৰ বেয়া। নাখাব। তেৰি কি কৈছে? স্বাস্থ্যৰ কাৰণে বেয়া? ড্ৰাগছৰ কাৰবাৰটো যে কৰি থাকে সেইটো? মই আকৌ ড্ৰাগছৰ ব্যৱসায় কেতিয়াৰ পৰা কৰিলো? কৰাইছোহে। মানে তুমিও ড্ৰাগছৰ কাৰবাৰ কৰা নাই, কৰিছে মনে, বুজিছা নহয়? বুজিছো, কিন্তু মাজে মাজে ভয় লাগে। মোৰো জানা। তোমাক এটা হট নিউজ দিবলৈ পাহৰিয়ে আছিলো। হট নিউজ? নতুন ছাৰে মামা ছাৰকো নিজৰ ফালে কৰিবলৈ আৰম্ভ কৰি দিছে। দুটাকৈ জালিয়া মানুহ একলগ হৈছে, এতিয়া গম পোৱা গৈছে আৰু। আপুনি সোমাই দিয়ক। সোমাম? তেৰি লুকাও, পলাওক। কিয়? দেখা নাই সেইটো কোন? মন আহি আছে, মন। তেৰি অৰ্জুন, কি কৰো এতিয়া? দলঙৰ পৰা জাপ মাৰি দিয়ক। পাৰি। দলঙৰ পৰা জঁপিয়ালে মই মৰি থাকিম। আকৌ মই লুকুৱা জেগাটো বিচাৰি দিব লাগিব নেকি? পলাওক, চাওক। মাতিলে যে ৰবিচোন, ৰচোন কলৈ যা তই এনেকৈ? মোক গুৰুত্ব দিয়া নাই যে? কাম আছে। মোক এতিয়া কোনো কামৰ কথা নকবি, আঁতৰ হ সন্মুখৰ পৰা। এইবোৰ কি কৈছে তই? কলৈ যা? ঘৰলৈ? কামলৈ যাওঁ। হাত এৰ। কি হাত এৰ বুলি কৈছো নে? মোক এতিয়া কোনো কথাই নকবি। প্ৰথমতে চন্দিকা বৰুৱাক বুজাম মই কোন আৰু কি, তাৰ পাছত তোৰ লগতো হিচাপ আছে। চন্দিকা বৰুৱা মানে তোৰ পেহীয়েৰে? গিৰিয়েকক লগ লৈ মিছেছ বৰুৱাক কিডনেপ কৰি মোক ফচোৱাৰ প্লেনিং কৰিছে। আগতে কোম্পানী ললে, এতিয়া মোক। ইমান সুবিধা মই কাকো নিদিওঁ। কুঞ্চন মন বৰুৱা কোন আজি চন্দিকা বৰুৱাই ভালদৰে চিনি পাব। আৰু তই আমাৰ বিজনেছ কি সেইটো মোক আজি প্ৰপাৰলি জনাবি। মানে পাতি আজিলৈকে মই চোৱা নাছিলো, কিন্তু এতিয়া চাব লাগিব। বেকগ্ৰাউণ্ডটো চাফা হ'ব দেখোন এতিয়া। কি কথা কওঁ বে? এটা হঠাৎ কাগজ চোৱাৰ কথা কলি? তাৰমানে মোৰ ওপৰত তোৰ বিশ্বাস নাই? নাই। তই মোৰ ওপৰত বিশ্বাস নাই বুলি কলি যে? অকল তোৰ ওপৰতে নহয়, কাৰো ওপৰতে নাই। এইটো সুৰত কথা কোৱা আৰম্ভ কৰিলে যে? মোৰো নাই বিশ্বাস মন ছাৰৰ ওপৰত। সঁচা কথাটো গম পালে লাহৰি ফুকনৰ ডেড বডিটোহে দলঙৰ তলত পৰি থাকিব। নাই, এই কথাবোৰ নতুন ছাৰক কবই লাগিব। ফুকন ছাৰ ক'ত গ'ল? ফুকন ছাৰ, এই মানুহটো মানে ক'ত গ'ল কি? ছাৰ কোৱা। ছাৰ, ডাঙৰ খবৰ এটা পাইছো। কি খবৰ? আমাৰ এৰিয়াৰ পৰা ড্ৰাগছৰ ৰেকেট এটা ডেভেলপ হৈছে। কি? হয় ছাৰ। মিছেছ চন্দিকা ময়ূৰ চক্ৰৱৰ্তী, তোমাক কওঁ, মই জেললৈ সোমাবলৈ ভয় নকৰো, কিন্তু মই নকৰা কাম এটাৰ বাবে যদি যাব লগা হয়, এটাকো মই সোধাই নিদিওঁ। কৈ দিবা তোমাৰ হাজবেণ্ডক